নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মই এটা বস্তু বুজি নাপাওঁ, মানুহে ইমান ভয় কেলৈ কৰে। যেতিয়া কিবা এটা আলোচনা কৰোঁ, না এইবিলাক ভয় লাগে, কি হ'ব নহ'ব, কোনোবাই মাৰি পেলাব, জেলত ভৰাই দিব। মইতো একদম বস্তুটো বুজি পোৱা নাই। আপোনাৰ জন্ম হৈছে, আপোনাৰ মৃত্যু হ'ব, হয় আগত হ'ব বা পিছত হ'ব, সেইটোৱেই, তাতকৈ বেছি নহয়। আৰু সেইটো এই আপোনাৰ এই ভগৱান চগৱান একো নাই, যেনে ভগৱানে যিমানটো লিখিছে। ভগৱান কি জুবিন গাৰ্গৰ কাৰণে এইটো 19 ছেপ্টেম্বৰ 2025 লিখিছিলে নেকি? এইদিনাখনেই মৃত্যু হ'ব বুলি তেওঁৰ কুষ্টি ঠিকুজি তেনেকুৱা আছিলে নেকি? ডেফিনেটলি নহয়। এইবিলাক হ'লগৈ যিবিলাক অন্ধ মানে ধৰ্মৰ ভক্ত, তেওঁলোকে এই ধৰণৰ এটা নেৰেটিভ দিয়ে। হয়, আপুনি তেনেকৈ কিবা কাম কৰক। ভগত সিং যেনেকৈ কাম কৰিছিলে, আপুনি মৰিছে, কম বয়সত মৰি গ'ল, কিন্তু আজিও কিন্তু তেওঁ ইতিহাসত জিলিকি আছে আৰু থাকিবই। কিবা এটা কৰি মৰক। কোনোবা গুলি খাই মৰিব, কোনোবা দৰৱ খাই মৰিব, কোনোবা এক্সিডেণ্ট হ'ব, মৰাটোতো মৰিবই। আৰু এটা বস্তু আমি দেখিছিলোঁ এই 370 কাশ্মীৰৰ সেই কাৰবাৰটোক লৈ, যে তাত সঘনাই বন্ধ হয়, শিলগুটি দলিয়াই, এইবিলাক চলি আছিলে। এইবিলাক ৰাষ্ট্ৰৰ স্পনচাৰ্ড আচলতে, এইটো এনেই হ'ব নোৱাৰে বস্তুটো। আৰু এটা সময়ত গৈতো 370 তাত কৰিলোঁ, মানে বিৰাট ডাঙৰ কিবা এটা কৰিলে, পাকিস্তানক একো কৰিব পৰা নাই, ইভেন মানে পাক অকুপাইড কাশ্মীৰকো ল'ব পৰা নাই, ল'ব নোৱাৰোঁ, কাৰণ আমাৰ দেশৰ প্ৰধানমন্ত্ৰীজনে ডৰপক হয়, এনে বহুত ডাঙৰ ডাঙৰ কথা পাতি থাকে। এতিয়া এই কাশ্মীৰত যে পণবন্দী কৰে, তাতো কিন্তু ৰাষ্ট্ৰ আছে, প্ৰধানমন্ত্ৰী আছে। অসমতো মই দেখিছোঁ যে জনতাক পণবন্দী কোনে কৰিলে? আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰিলে। আপোনালোকে ইতিমধ্যে গম পায় যে 48 ঘণ্টীয়া তিনিচুকীয়া ডিব্ৰুগড় বন্ধ হ'ল। এইবিলাক ক'বলৈ মানুহে বহুত ভয় খায়, মই বুজিয়ে নাপাওঁ কেলৈ নকয়, বিন্দাছ কেলৈ নকয়। ক'ব লাগে, বন্ধ হ'বই পাৰে, কিন্তু অলপ আগতীয়াকৈ জাননী দিয়ক, কি কথা নকথা তাৰ আগতে মিটিং মাটাং ছেমিনাৰ কৰক, সেইবিলাকৰতো ছিষ্টেমে নাই। 48 ঘণ্টীয়া বন্ধ। এতিয়া 48 ঘণ্টা নহয়, 4 ঘণ্টা 8 মিনিট আজি শিক্ষক কৰ্মচাৰী বা এনে কোনো যদি শ্ৰমিক কৰ্মচাৰীয়ে খাটি খোৱা জনতাই যদি আপোনাৰ বন্ধ কৰে, তেতিয়াহ'লে কি চৰকাৰে মনে মনে বহি থাকিব নেকি? এইটো এনেকুৱা এটা অনুভৱ হৈছে যে টোটেল অনুভৱ নহয়, এইটো ফেক্ট হয়। মানুহে ভয় খায়, ক'বলৈ নাপায় যে একদম মানে হিমন্ত বিশ্ব শৰ্মাৰ স্পনচাৰ্ড গোটেই কামটো হ'ল। কাৰণ দ্বিতীয় ৰাজধানী ডিব্ৰুগড় আৰু অসমৰ শিল্পনগৰী তিনিচুকীয়া, দুটাই স্তব্ধ, টায়াৰ জ্বলালে। সুপ্ৰিম কোৰ্ট কৈছে যে টায়াৰ জ্বলাব নালাগে। আকৌ এই সংগঠনৰ মানুহবিলাকে কোনোবা ঠিকাদাৰ যদি ৰাস্তা পদূলি বনোৱাৰ সময়ত টায়াৰ জ্বলোৱাই নহয়, তেতিয়া তেওঁলোকে কিন্তু সুপ্ৰিম কোৰ্টৰ সেইটো আনে, আৰু সেইটো আমাৰ ভাইৰেলো হৈ থাকে যে এনেকৈ অমুক ঠিকাদাৰ হেৰি কৰি আছে, টায়াৰ জ্বলাইছে, টায়াৰ জ্বলাই কাম কৰি আছে, কিবা কিবি বহুত কিবা কিবি কৰি থাকে। কিন্তু সঘনাই আমি দেখিছোঁ যে সংগঠনৰ বন্ধত কিন্তু টায়াৰ জ্বলাই দিয়া হয়। তো এই সংগঠনবিলাকৰ ওপৰত একশ্যন কেলৈ নহ'ব? শুকুৰবাৰ বন্ধ, শনিবাৰ বন্ধ, থাকিল দেওবাৰ। দেওবাৰ কি হ'ল, মানে এনেকুৱাই মানে লীলা, লেতেৰা পানী পৰিলে, বৰ বেয়াকৈ পানী পৰিলে। গাঁৱৰ মানুহ ভালকৈ আহি বজাৰত, তিনিচুকীয়া দেওবাৰ বজাৰ যোনটো, তাত আহি মানে বজাৰ মানে 2 দিন তেওঁলোকৰ নষ্ট হোৱাত মানে গম পাইছে তো, একজন মানে মেহনতি মানুহৰ। এতিয়া বলিন চেতিয়াক একচুৱেলি যোনটো পজিশ্যনত দিছে, আকৌ যোনটো পজিশ্যনত তেওঁক বহাল কৰিছে, ইয়াততো কোনো নতুনত্ব একো নাই। তেওঁতো 2021-ৰ পৰা 26লৈকে একে পজিশ্যনতে আছিলে, ইয়াততো কোনো পদোন্নতি হোৱা নাই। তলত এটা লাইন লিখি দিছে যে কেবিনেটৰ মানে মৰ্যাদা। মইতো বুজি নাপাওঁ, আৰে বলিন চেতিয়াৰ কেবিনেটৰ মৰ্যাদা দি কি হ'ব? যদি মানে মৰাণ মটক জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা নাপায়, তেতিয়াহ'লে সেইটো কেলে? তেতিয়াহ'লে চিম্পলি বলিন চেতিয়াৰ কথাটোহে লিখিব লাগিছিলে। মই মাজত বেয়া লাগিছিলে, আমাৰ অসমত মই দেখিলোঁ যে বলিন চেতিয়াৰ কাৰণে এইটো বন্ধ। দেখাতো বেয়া লাগে, কিন্তু আল্টিমেটলিতো এইটো প্ৰমাণ হ'ল, তেওঁলোকে বন্ধ উঠাই ল'লে। একচুৱেলি মেক্সিমাম ধৰি লওক ফাৰ্ষ্ট 24 আৱাৰ্ছ কৰিলে বাৰু, নেক্সট আৰু সেইটোৰ কোনো যুক্তি নাছিলে, কোনো যুক্তিয়ে নাই। তাৰপিছতে সেই কাৰবাৰটো কৰিলে ৰাইজক। আৰু তাত যদি কোনোবাই যদি
বন্ধৰ হেৰি কৰিছে, তাত মানে বিৰুদ্ধেও যদি হেৰি কৰিছে, কিবা কাম কাজো কৰি আছে, বাছ লগে লগে কিন্তু মানে তাৰ ওপৰত আক্ৰমণ হৈছে। আৰু আমাৰ যে পুলিচ প্ৰশাসন, জিলা প্ৰশাসন আছে, এই বন্ধকাৰীবিলাকক কিন্তু সুৰক্ষা দিছে। মই মোৰ জীৱনৰ অভিজ্ঞতাত মই দেখিছোঁ, যদি মোৰ ভুল নহয় এইটো 2003 হ'ব লাগে, এটা ৰাষ্ট্ৰব্যাপী পথ অৱৰোধ আছিলে, মাত্ৰ 2 ঘণ্টীয়া, মাত্ৰ 2 ঘণ্টীয়া। আৰু এই ৰাষ্ট্ৰব্যাপী যোনটো পথ অৱৰোধ, আৰু সেই দাবীত কিন্তু অসমৰ দাবীও সংযুক্ত হৈ আছিলে। এনেকুৱা নহয় যে এই দাবীৰ লগত অসমৰ কোনো সম্পৰ্ক নাই, সম্পৰ্ক আছিলে। চৰকাৰে কৰিবই নিদিলে, গুলীয়াগুলি কৰিলে, তাত টিয়াৰ গেছ এৰিলে। মই মোৰ পত্নী জেল খাটিব লগা হ'ল, গৰু চুৰি কৰি, কয়লা চুৰি কৰি নহয়, কিন্তু এই ৰাইজৰ কাৰণে। মই এইবিলাক কথা মই ক'ব কেলে পাৰোঁ জানানে? মই প্ৰাউডি নহয়, কাৰণ মই মানে কাম কৰিছোঁ জীৱনত। মই জীৱনত কাম কৰিছোঁ, সেইকাৰণে মই কনফিডেন্সেৰে ক'ব পাৰোঁ। মোৰ যিখন কিতাপ আছে, ডক্টৰ হীৰেণ গোহাঁই ছাৰে উন্মোচন কৰিছিল 2022 চনত, যে ভাৰতবৰ্ষৰ শ্ৰমিক শ্ৰেণী আন্দোলনৰ 100 বছৰ, গুৱাহাটীত উপলব্ধ হয়, এইটো আপোনালোকে পঢ়িব পাৰে। তাত মোৰ জীৱনৰ বহুত ধৰণৰ কথা বতৰাবিলাকো আছে, এইটো ব্যক্তিকেন্দ্ৰিক নহয়, যিবিলাক ষ্ট্ৰাগল মই নিজে ইনভল্ভ। কাৰণ চেৰিটি বিগেন্স এট হোম, কেবিনেটৰ মৰ্যাদা মানে কোনো যুক্তি। আৰু এই যে কাৰবাৰটো হ'ল, এই কাৰবাৰৰ পিছত কি হ'ব, এইটো কিন্তু লাহে 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 তিৱা হওক বা বাকী যে জনগোষ্ঠীবিলাক আছে, তেওঁলোকক কিন্তু স্প্ৰেড হ'ব, হোৱাটো একদম খাটাং, তাত কোনো ধৰণৰ সন্দেহ নাই। এই যে কাৰবাৰ, কিমান নিৰ্লাজ কথা। আজি মই দেখিছোঁ আমাৰ একজন বিপ্লৱী আছে, হেৰিৰ তথাকথিত বিপ্লৱী আলফাৰ, তেওঁ খুব মানে মুখ্যমন্ত্ৰী চামচাগিৰি কৰি থাকে। আৰে ভাই, মই কৈ থাকোঁ, ভাই তই বেটাৰ বিজেপি জইন কৰি ল'লে হ'ল, কিয়নো আলফাৰ কেইজনমান প্ৰাক্তনেতো জইন কৰিলেই, দেখোন জইন কৰিলেই হ'ল। এতিয়া আমাৰ অসমত যে আপোনাৰ অসমীয়া আৰু বিহাৰীত যে জেংটো হ'ল, আপোনালোকে ইতিমধ্যে গম পায়। বিহাৰীয়ে অসমীয়াক দম দিছে, উল্টা দম দিছে, পিটনো দিছে ক'ৰবাত। তাত কিন্তু দেখা গৈছে, কাৰণ এই বিহাৰীকেইটা হিন্দু আছিলে, সেইটো কাৰণে আমাৰ শৃংখল চলিয়াই হওক, এই আলফাৰ প্ৰাক্তন ফকলাণ্ডুৱে নেতাটোৱে হওক, কোনো মাত দিয়া নাই। কেলে মাত দিব পৰা নাই জানেনে? কাৰণ এই যোনে হেৰি কৰিছে সেইটো হিন্দু হয়। আজি যদি মুছলমান হোৱা হ'লে, এইটো এটা কেৰেক্টাৰ, একজন যদি মুছলমান, সি লাগিলে সেই অসমীয়া কোনো কথা নাই, তাকো বাংলাদেশী বনাই দিব, আৰু অসমীয়াৰ ওপৰত হ'লে না মুছলমানৰ মিয়াত এইবিলাক দাদাগিৰি নচলিব, বহুত কিবা কিবি ভুল ভাল কৰিলে হয়। চব মানে বাবাজী কা টল্লু হৈ গ'ল, চুৰি পিন্ধি বহি আছে। এই কথা বতৰাবিলাক ঠিক হোৱা নাই। আৰু শুনিছোঁ যে তেওঁলোকৰ সংগঠনক নাকি মাতিছে 10 তাৰিখে, 10 জুন। তাৰমানে 48 ঘণ্টীয়া পদ মানে বন্দী কৰিলে আমাক। সংগঠনে কৰিছে বুলি মই নকওঁ, কাৰণ মই দেখিছোঁ যে মৰাণ মটক বাকী জনগোষ্ঠীয় সংগঠনৰ যিবিলাক খাটি খোৱা মানুহ, তেওঁলোকে কিন্তু এইবিলাক ভাল নাপায়, খুব পাবই নোৱাৰে, কাৰণ তেওঁলোক মেহনত নকৰিলে তেওঁলোকৰ ঘৰখন নচলে। এতিয়া কি হ'ব শুনিছোঁ যে 10 জুন নাকি তেওঁলোক আলোচনা হ'ব। আলোচনা মানে তেওঁৰ এইটো কেবিনেট কিবা এটা মৰ্যাদা দিলে, মই নাজানো। আকৌ তেওঁলোকৰ পকেট গৰম হ'ব, পেকেটটো দিবই, এটা একদম খাটাং। আৰু এই যে আলোচনা হ'ব, আলোচনাৰ কাৰণে কিন্তু চৰকাৰৰ মানে পৃষ্ঠপোষকতা তেওঁলোকে ফ্লাইটত অহা যোৱা কৰিব। তো এনেকৈ কিন্তু অসমীয়াক কোনো বচাব নোৱাৰে। খালি মই বাৰে প্ৰতি কৈ আছোঁ, লাচিত যদি আকৌ পুনৰ জন্ম হয় নহয়, কোবাব এটাকে সংগঠনৰ নেতাক, এটাকে কোবাব, জানি থ'ব বস্তুটো। যদি কেৰেক্টাৰ মুছলমান হয়, তেতিয়া আপোনালোকৰ জাগৰণ আহি যায়। যদি কেৰেক্টাৰ হিন্দু হয়, কাৰণ যিকেইটাই কৰিছে এইকেইটা হিন্দু বিহাৰীয়ে অসমীয়াক দম দিছে, আৰু সিহঁতি জয় আই অসম বুলি কোৱা নাই, জয় শ্ৰীৰাম বুলি কৈছে। ক'বই, কেলৈ নক'ব? কাৰণ আমাৰ খুদ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীয়ে জয় শ্ৰীৰাম বুলি কয়। চান্সত ডেন্স কৰিবই সিহঁতি। গতিকে বাস্তৱ বস্তুটো হেৰি কৰি লওক। আৰু জিলা প্ৰশাসনক মই এটা অনুৰোধ কৰিছোঁ যে আপোনালোকৰ বৈষম্যটো হ'ব নালাগে। যদি খাটি খোৱা মানুহে কোনো ষ্ট্ৰাইক কৰে, আৰু খাটি খোৱা কি মানে আমাৰ যদি শিক্ষাগুৰু টিচাৰ্ছো যদি আজি এনেকুৱা বন্ধ দি দিয়ে ডিব্ৰুগড় তিনিচুকীয়াত, কি হ'ব অৱস্থাটো? কি হ'ব? আৰু কোনো কথা নাই, বতৰা কোনো লিমিট আছে তো। ঠিক আছে, কৰিছ 24 ঘণ্টীয়াত প্ৰব্লেমটো শেষ কৰ, তাৰপিছতো বাবাজী কা টল্লু চব ছেটিংটো হৈ গ'ল। এতিয়া যিহেতু আকৌ 10 তাৰিখে মাতিব, গৈ এই পেকেটটো আনিব লাগে যে, সেইটো কাৰণে এনেকৈ অসমীয়া নিজে
নিজৰ জাতিক নিজৰ জনগোষ্ঠীক পণবন্দী কৰি জাতিৰ উন্নতি হ'ব নোৱাৰে, উদ্ধাৰ হ'ব নোৱাৰে। এনেকৈ বহুকাল নচলিব। এনেকুৱাকৈ যদি চলি থাকে তেতিয়াহ'লে কিন্তু বিহাৰী পিটন খাবলৈ বাকী আছে আপোনালোকৰ, আৰু পিটনটো খাইছে কেইবা ঠাইত। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' প্লিজ লাইক শ্বেয়াৰৰ লগত কমেণ্টছটো কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।